হল তোমালোকৰ বছৰিকা পৰীক্ষাৰ কাৰণে এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ যিখন মই 15 মাৰ্কছৰ ইতিমধ্যে দি দিছো। যিসকল ছাত্ৰতে 100 মাৰ্কছৰ আহে তোমালোকে সুধি আছিলা যে ছাৰ 100 মাৰ্কছৰ এখন কুৱেশ্যন পেপাৰ দিয়া। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ ওপৰত ভালেখিনি কমন পৰিব, চিন্তাই কৰিব নালাগে। তোমালোকে দেখাই পোৱা আগৰ কুৱেশ্যন পেপাৰবিলাক কমন পৰে, ঠিক আছে? সেইকাৰণে লাষ্টলৈকে চাবা, ঠিক আছে? আগৰ তোমালোকে চাবাচোন কুৱেশ্যন পেপাৰবিলাক কমন পৰে, আগৰ কুৱেশ্যন পেপাৰবিলাক। ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে জনাই থওঁ তোমালোকৰ এটা সুখবৰ, কাৰণ এতিয়া তোমালোকে অনলাইন মাধ্যমত পঢ়িব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ 99 টকাত লাভ কৰিব পাৰিবা ক্লাছ। মেথ, ছায়েন্স, ছচিয়েল ছায়েন্স আৰু ইংলিছ পঢ়িব পাৰিবা, য'ত তোমালোকে অফলাইনত বহুত পইচা দিয়াৰ প্ৰয়োজন নাই। ছাত্ৰ-ছাত্ৰীসকল কষ্টটো থাকিলেই, লগতে তোমালোকৰ তাৰ পৰা আহি ভাগৰ লাগে, গতিকে সেইবিলাকৰ সমস্যা কেৱল এছাই এডুকেশ্যনত মাত্ৰ 99 টকাত। ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰি হোৱাটছএপ নম্বৰ যিটো দেখা পাইছে এই নম্বৰটো তোমালোকে SMS কৰা তোমাৰ নাম, ক্লাছ, ডিষ্ট্ৰিক্ট, লগতে ক্লাছ টিউচন ল'ম বুলি তোমালোকে এটা SMS দিয়াৰ লগে লগে তোমালোকক ডিটেইলছখিনি বুজাই দিয়া হ'ব। আৰু মাত্ৰ তোমালোকে প্ৰথম 2 মাহৰ কাৰণে 198 পে'মেণ্ট কৰিলে হ'ব। 90 2 মাহৰ কাৰণে প্ৰথম পে'মেণ্ট কৰিবলৈ 190 আৰু 198 লগে লগে তোমালোকে ক্লাছত জইন হ'ব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল দেৰি নকৰিবা, এতিয়া যিহেতু ক্লাছ 8ৰ আমি অনলাইন ক্লাছ হৈ আছে, গতিকে তোমালোকে 9ৰ কাৰণে জইন হ'লে 8টো গ্ৰুপত জইন কৰা হ'ব। গতিকে দেৰি নকৰি জইন হৈ লোৱা। সৰি, এতিয়া আমি প্ৰশ্নখিনিলৈ আহিছো। সময় 3 ঘণ্টা থাকে, তোমালোকে জানাই 1 নম্বৰীয়া হ'লে। প্ৰথম প্ৰশ্নটো হৈছে কেৱল উত্তৰ লিখা। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? মোগলে নাৱৰে সৈতে ধৰি ৰখা সেনাপতিজনৰ নাম কি? জন্মসূত্ৰে এংফ্ৰাং কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? তাৰপিছত নেক্সট হৈছে কাৰ জয় দিনাদত শত্ৰু কম্পমান বুলি কৈছে? ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? ইতিমধ্যে মই কিছুমান তোমালোক পাঠৰ ভিডিঅ' ইতিমধ্যে দিছো, গ্ৰুপৰ হোৱাটছএপত দিয়া আছে। হোৱাটছএপ মানে তোমালোক ইউটিউবত দিয়া আছে, তোমালোকে চাই ল'বা, ঠিক আছে? সেইকাৰণে মই এনচাৰবিলাক কৈ দিয়া নাই, তোমালোকে নিজে চেষ্টা কৰিবা, কিমান পাৰিলা তোমালোকে নিজে গম পাবা। স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে? কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? য'ত আছে জহুৰুদ্দিনৰ পেচা কি? আৰু নিয়তো আছে কিস্তি উৰ্বৰা পথত কি পুতলা হয়? নেক্সট 2 নম্বৰ প্ৰশ্নটো হৈছে চমু উত্তৰ দিয়া। ৰজা ৰামসিংহই আফুগুটিৰ সহায়ত বীৰ লাচিতক কি বুজাই দিছিল? শটো আছে এনফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল? গটো আছে কি আছিল বামানই শাস্ত্ৰজ্ঞান লবলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? নেক্সট হ'ল পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মুনিয়ে পুতেকক কৈছিল? কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে? কোনবোৰ সম্পদৰ তত্ত্বতান্ত্ৰিক সম্পদ বোলে? পদ্মতান্ত্ৰিক খনন কাৰ্য সমাধান হোৱা 2খন ঠাইৰ নাম লিখা। বৰিয়াত য'তো আছে হোমী জাহাংগীৰ ভাবৰ কি কি বিষয়ৰ ৰুচি আছিল? নিয়তো আছে যিটো জ আছে দখনা আৰু চৌবন্দী মূলতঃ কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক? নেক্সট হ'ল নিয়তো আছে বলাই বুলি কাক কৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি? 3 নম্বৰ প্ৰশ্নটো আছে য'ত 3 পূৰণ 4 এটা প্ৰশ্ন তোমালোকে পাবা 4 নম্বৰকে, ঠিক আছে? য'ত 3 পূৰণ 4 অৰ্থাৎ 12 নম্বৰ আছে। প্ৰথম আছে যুদ্ধ জয়ী হবলৈ যুদ্ধত আহিলাৰ বাহিৰেও আৰু কিহৰ প্ৰয়োজন আছে? ইয়াত 4টা প্ৰশ্ন তোমালোকে এটা 3 নম্বৰকে আছে, ঠিক আছে? কীৰ্তি কোন? এনফ্ৰাংকে কীৰ্তিক কিয় বন্ধু হিচাপে গণ্য কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা 3খন নাটকৰ নাম লিখা। সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? 4 নম্বৰ প্ৰশ্নটো আছে কোনে কাক কেতিয়া কৈছিল লিখা। ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশত নিচুক কথাটি ইয়াত হৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি? শটো আছে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেই 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। ইয়াত এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে, য'ত এটাত 4 নম্বৰকে আছে। নেক্সট হ'ল সুখ কবিতাটোৰ মূল ভাৱ লিখা। 5 নম্বৰ আছে। তোমালোকে সুখ কবিতাটো চাবাই, মুখস্থ বা মূল ভাৱ যিকোনো এটা আহে।
নেক্সট সন্ধি ভাঙা যিকোনো তিনিটাৰ মহৰ্ষি, নৰেন্দ্ৰ, তাৰপিছত মনোযোগ, মনোহৰ। 8 নম্বৰ হৈছে এটা শব্দত প্ৰকাশ কৰা তিনি ভুৱনৰ সমাহাৰ শিলত কটা শিল্প। কোনো বস্তু ভগা চগা অংশবোৰ একে মাকৰ সন্তান। চৰি, ইয়াত এটা শব্দত প্ৰকাশ কৰিছে। প্ৰথম তিনি ভুৱনৰ সমাহাৰ শিলত কটা শিল্প। কোনো বস্তুৰ ভাগা চগা অংশবোৰ একে মাকৰ সন্তান। কি হ'ব তোমালোকে লিখিবা। সমাৰ্থক শব্দ দি আছে জননী, মৃত্যু, নিনাথ, গৌৰৱ। বিপৰীতাৰ্থক শব্দ আহিছিল অশেষ, কাপুৰুষ, শত্ৰু, প্ৰশংসা। তাৰপিছত বাক্য ৰচনাও আহিছিল। যিকোনো তিনিটা লিখিব দিছিল দূৰ দূৰণি, আত্মবিশ্বাস, চুকে কোণে, ৰীতি নীতি, মধুৰ। 12 নম্বৰ প্ৰশ্নটো আহিছিল তলৰ শব্দবোৰ লিংগ পৰিৱৰ্তন কৰা যিকোনো দুটাৰ ভাই, বলদ, লেখক, অধ্যক্ষ। 13 নম্বৰ প্ৰশ্নটো আছে চমু টোকা লিখা যিকোনো দুটাৰ লাচিত বৰফুকন, প্ৰহ্লাদ, মৈদাম। ইয়াত যিকোনো দুটা লিখিব দিছে। তাৰপিছত আহিল দৰ্খাস্ত। বিদ্যালয়ত দুদিন উপস্থিত নথকাৰ কাৰণে দৰ্খাস্ত প্ৰধান শিক্ষকলৈ আবেদন লিখা। নথকাৰ বাবে কাৰণ দৰ্শাই প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। ঠিক আছে, বিদ্যালয়ত দুদিন উপস্থিত নথকাৰ কাৰণ দৰ্শাই প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। 15 নম্বৰ প্ৰশ্নটো আছিল তলত যিকোনো এখন ৰচনা লিখা তোমাৰ জীৱনৰ লক্ষ্য, তোমাৰ প্ৰিয় উৎসৱ। ছাত্ৰ ছাত্ৰীসকল ৰচনা বা আবেদন মই দি দিম, তোমালোকে চেনেলৰ জৰিয়তে পাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ক্লাছত সোনকালে জইন হ'বা। ঠিক আছে, বাই।